নমস্কাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ। প্ৰথমটো মই প্ৰেতাত্মাৰ দিওঁতেতো মই বিয়াৰ আগৰ পৰাই আছিল, কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া মানে 11 বছৰ হ'ল মৰে ল'ৰা এটা হৈছে। এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ, এলাৰ্জি আৰু পাইলছতে মানে ভুগিব লগা হ'ল। এলাৰ্জিটোৰ মানে দিনত মই 3টামান টেবলেট খাওঁ। এলাৰ্জি টেবলেট নাখালে মই কি হয়, গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে। মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ, শ্বিলঙৰ নেক্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিছোঁ। 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ, কিন্তু একো লাভ পোৱা নাই। এলাৰ্জিটো বহুত ডাঙৰ লাভ হয়, কাৰণ মই আগতে মেডিচিন খাই কিনে মই আছিলোঁ, দিনত 3-3টামান মেডিচিন খাইছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ। মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ। আৰু পাইলছৰ যে ব্লিডিং হৈ কেনে মই মাহতে মই ব্লিডিং হৈ আজিকলৈ মাহতে মই ব্লিডিং হৈছিল, ইমান দুৰ্বল হৈ পৰিছিলোঁ। কিন্তু আজিকলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ শৰণত যাৱাৰ পিছত মই আজিকলৈকে মই পাইলছটো দেখাই দিয়া নাই, এলাৰ্জিটো দেখাই দিয়া নাই, এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ।